তাত অকণমান উৎপাত বেছি হ'ল হয় তাত অকণমান উৎপাত বেছি হ'ল ক'ত উৎপাত বেছি কৰিলে জুবিন গাৰ্গে আপোনালোকে জানিব এই ভিডিঅ'টোত মই ভিডিঅ' ক্লিপটো লগাই দিম আপোনালোকে শুনিলে আচলতে আচৰিত হৈ পৰিব কিয় জুবিন গাৰ্গে এনেকৈ কৈছে তাত অকণমান উৎপাত বেছি হ'ল কাৰণ আপোনালোকে গম পায় যে জুবিন গাৰ্গে উৎপাত কৰিয়ে ফুৰে এইবাৰ আকৌ ক'ত কৰিলে হয় বিহু মঞ্চ এখনৰ ঠিক তলত বিহু মঞ্চ এখনত উঠিবলৈ যাওঁতে সাংবাদিকে লগ পাইছিলে আৰু তেতিয়া প্ৰশ্ন কৰিছিলে আৰু প্ৰশ্ন কৰাৰ ঠিক পিছতেই তেওঁ উত্তৰ দিলে যে তাত অকণমান উৎপাত বেছি হ'ল হৈ কাঢ়িছে জুবিন গাৰ্গে যে তাত অকণমান উৎপাত বেছি হ'ল জুবিন গাৰ্গে এনেকুৱা ধৰণৰ উৎপাত কৰি থাকে বুলি আপোনালোকে জানে কেতিয়াবা খুটাত বগাই কেতিয়াবা ক'ৰবাত কিবা কৰে মানে নক'ব সকলোতেই আৰু তেওঁ মদ্যপান কৰি যিকোনো কামেই কৰি দিব পাৰে কথা ক'বলৈ ভয় নকৰে ক'ৰবালৈ যাবলৈ ভয় নকৰে হে এটা বেয়া কথা ক'বলৈ ভয় নকৰে ডৰ ভৰ একোৱে নাই তেখেতৰ দৰে এগৰাকী শিল্পী আচলতে তেনেকুৱা হোৱাটো কোনেও নিবিচাৰে কিন্তু এতিয়া তেওঁ এনেকুৱা এটা প্ৰসংগত মাত দিছে যিটো প্ৰসংগত আপুনিও একমত হৈ পৰিব তাত অকণমান উৎপাত বেছি হ'ল বোলা কথাটোত এতিয়া সেই ক্লিপটো মই আপোনালোকক লগাই দিওঁ প্ৰথমতে শুনিলে গম পাব আচলতে জুবিন গাৰ্গে ক'ত উৎপাত বেছিকৈ কৰিলে আৰু কিয় উৎপাত বেছিকৈ কৰিলোঁ বুলি কৈছে শুনক এই ঘটনাটোৰ পিছত এতিয়া আজি আচলতে মই আৰু কেইখনমান প্ৰগ্ৰেম আছিলে বাৰু কিন্তু আমি বাতিল কৰিলোঁ এই গোটেই ঘটনাটোৰ কাৰণে দেশৰ পৰিস্থিতিৰ কাৰণে চ' সকলোকে আহ্বান জনাইছোঁ যাতে এতিয়া একগোট হৈ থাকে গোটেই দেশবাসী আৰু ইটছ এ ক্ৰুচিয়েল টাইম সকলোৰে কাৰণে আমাৰ জোৱানসকলৰ কাৰণে আমাৰ কাৰণে আমাৰ পুলিচ বিভাগৰ মানুহৰ কাৰণে সকলোৰে গোটেই যুদ্ধ এখন যেতিয়া ডিক্লেয়াৰ হয় বহুত পৰিস্থিতি আহি পৰে তাত চ' সেইবিলাক চাই পেলাই আমি বাতিল কৰিছোঁ আৰু পিছত যেতিয়া পৰিস্থিতি শান্ত হ'ব তেতিয়া আমি লাহে লাহে আকৌ কামলৈ ঘূৰি যাম চ' এনিৱে আজি এখন চিনেমাও পিছুৱাইছে আজি ৰিলিজ হোৱাৰ কথা আছিলে কিন্তু মানুহৰ ছাপৰ্টটো আছে সেইটো লাগে আৰু মানে যিটো ঘটনা হ'ল তাত সেইটো অতি দুৰ্ভাগ্যজনক এটা ঘটনা দুৰ্ভাগ্যজনক বুলি নকওঁ তাত হাত আছে বহুত মানুহৰ চ' সেইবিলাক মানুহ ধৰা পৰক তেওঁলোকে শাস্তি পাওক সেইটো বিচাৰে দাদা যুদ্ধ বুলি কোৱাৰ লগে লগে বহু কথা আহি পৰে আমি বিভিন্ন ধৰণে আমি সাজু হ'ব লাগিব সজাগ হ'ব লাগিব ৰাইজক উদ্দেশ্যে যুদ্ধ এতিয়া প্লেনিং মতে হ'ব এতিয়া গোটেই আৰ্মিয়ে প্লেন কৰিব সেই ধৰণে যুদ্ধ হ'ব চ' মই নাভাবোঁ যে আমাৰ চিভিলিয়ানে তেনেকৈ ক্ষতিসাধন হ'ব মই নাভাবোঁ তেনেকুৱা যুদ্ধ নকৰে চাগে আজিকালি নকৰে তেনেকৈ ৰাছিয়া ইউক্ৰেইন দেখিছোঁ আমি তাত অকণমান উৎপাত বেছি হ'ল চ' মই নিবিচাৰোঁ তেনেকুৱা যুদ্ধ হওক যাতে মানে জবাবত জবাব দিব লাগে কথাটো জবাবত জবাব দিব লাগে বুলি জুবিন গাৰ্গে ক'লে হয় বৰ্তমান সময়ত দেশৰ যিটো পৰিস্থিতি হৈ আছে এই পৰিস্থিতিত সকলোৱে এক হৈ কাম কৰিব লাগিব আৰু তেওঁ বিহু মেলাবোৰ 10 তাৰিখৰ পিছৰ বিহু মেলাবোৰ তেওঁ মানে সেইখিনি প্ৰগ্ৰেম নকৰে বুলি কৈছে কাৰণ ভাৰত চৰকাৰে যিটো বিচাৰিছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো আদেশ দিছে সেই আদেশ তেওঁ পালন কৰিছে আৰু দেশৰ স্বাৰ্থত তেওঁ এইখিনি প্ৰগ্ৰেম নকৰো কৈছে আৰু তেখেতে বৰ্তমান সময়ত সীমান্ত সুৰক্ষালৈ বা সেনা বাহিনীলৈ তেওঁ এটা অংকৰ ধন দিম বুলিও কথা জানিবলৈ দিছে